Welcome to my channel. আজি আমি কৰিম class 10 exercise 8.1 question number 4 ৰ পৰা. So question number 4 টো চাও কি দিয়া আছে আমাক given আছে 15 cot a is equal to 8 আৰু আমাক ওলাব কৈছে sin a আৰু sec a. আমাক find out কৰিব লাগে sin a আৰু sec a. তো আমি सबसे प्रथम given to লিখি ললো 15 cot a is equal to 8 और cot a is equal to 15 to ইয়াত ইনটু হৈ আছে এফালে আহি গলে ডিভাইড হ'ব সো 8/15 এটা কটৰ ফৰ্মুলাটো আমি জানো cot a is equal to b/p হয় বেস বাই পার্টিকুলার তাৰ মানে ভূমি বাই উচ্চতা সো হেকাৰণে b/p বেস আছে আমাৰ ইয়াত ab আৰু হাইট আছে bc সো আমি হেলু কিটা বহাই দিলো সো এতিয়া আমি ধৰি লম ab is equal to 8k bc is equal to 15k k টো আমি কিহৰ কাৰণে লৈছো কাৰণ এটো এটা ৰেশিও হয় অনুপাত হয় এটো এক্সাক্ট ভ্যালু নহয় এক্সাক্ট ভ্যালু নোহোৱা কাৰণে আমি 8k আৰু 15k লৈছো য'ত k যিকোনো এটা পজিটিভ ইন্টিজাৰ হ'ব পাৰে সো হেকাৰণে আমি তেনেকৈ লৈছো এতিয়া আমি সব পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি আমি ac টো উলিয়াই ল'ব লাগিব সো আমি পাইথাগোৰাছ সূত্ৰ ব্যৱহাৰ কৰি আমি ac ভ্যালুটো উলিয়াই ললো পাইথাগোৰাছ সূত্ৰ আপোনালোকে জানে আমি ইয়াৰ আগৰ ভিডিও কিটা কৰিছো 8.1 ৰ কোৱেশ্চন নম্বৰ 1 আৰু 2 3 টা আমি কৰিছো সো পাইথাগোৰাছ সূত্ৰ আমি ব্যৱহাৰ কৰি আমি ac ভ্যালুটো 17k পালো সো আমি ac টো আমি 17k লিখিলো একেবাৰে ইজি আছিল এতিয়া আমি sin a উলিয়াম sin a ফৰ্মুলা কি p/h p মানে কোনটো p ইয়াত bc to p হ'ব কাৰণ আমি sin a টো লৈছো তেনে হলে bc to p হ'ব আৰু h ac টো হ'ব সো bc ভ্যালু কিমান 15k ac 17k k ক্যান্সেল যাব आंसर আমি 15/17 পাম এতিয়া আমি উলাব লাগে sec a sec ৰ ফৰ্মুলা কি h/b হচ্ছে sec ৰ ফৰ্মুলা ডাইৰেক্ট আমি লিখি দিও h বুলি ক'লে আমাৰ ac টো বুজাব h মানে হাইপোটেনিউস ac টো বুজাব আৰু b আৰু বেস ab হ'ব ac/ab ভ্যালু কিটা পুট কৰিম ac হৈ যাব 17k আৰু ab 8k সো k ক্যান্সেল কৰি আমি आंसर পাম 17/8 সো আমি দুটা রেশিও উলিয়াই দিলো বহুত ইজি আছিল সো লেটস মুভ টু কোয়েশ্চন নাম্বার 5 যদি কোয়েশ্চন বুঝি পালে আমি এটা কোয়েশ্চন নাম্বার 5 টো করি সো কোয়েশ্চন নাম্বার 5 to solve हमें का दिस है sec theta is equal to 13/12 দিয়া আছে আন ট্ৰিগনোমেট্ৰিক অনুপাতবোৰ গণনা কৰা আমাক আৰু বাকি গুটেখিনি ট্ৰিগনোমেট্ৰিক ৰেশিও উলিয়াব লাগে আমাক sec theta ভ্যালুটো আমাক দিয়া আছে 13/12 এতিয়া এই থিটাটো কি হয় থিটাটো এটা এংগল বুলি আপুনি ক'ব পাৰে এটো এটা গ্ৰীক লেটাৰ হয় সো ইয়াৰ মানেটো এংগলে হয় সো ইয়াৰ কাৰণে আমি এটা ফিগাৰ এটা থৈ দিম এই ফিগাৰ এইটো থাকক ফিগাৰ আমি এইটোৱে থৈ দিম সো এটা sec ৰ ফৰ্মুলা কি h/b sec ৰ ফৰ্মুলাটো হৈছে h/b তাৰ মানে h টো হৈ গল আমাৰ হাইপোটেনিউস আৰু বেসটো হৈ গল আমাৰ ab তেনে হলে আমাৰ ac টো হৈ যাব 13k আৰু ab টো হৈ যাব 12k এটো আমি k ধৰিছো কাৰণ আকৌ একেটাই কথা sec ৰ ভ্যালুটো আমাক ইয়াত ৰেশিও দিয়া আছে তো আমি লিখিম ধৰা হল let যি আমি লিখিম let ab let ac টো প্ৰথমে লিখক ac is equal to 13k আৰু ab is equal to 12k সো আকৌ আমি ইয়াত পাইথাগোৰাছ থিওৰাম লগাই দিম by using Pythagoras theorem ac square is equal to ab square plus bc square ইয়াত আমি bc টো উলিয়াব লাগিব সো ভ্যালু বিলাক বহাই দিও 13k square
AB 12k square plus BC square 13k square কিমান হ'ব 13 টো আমি যদি দুবাৰ ইনটু কৰো 13 * 13 169k square হ'ব 12 টো দুবাৰ ইনটু কৰিলে 144k square হ'ব plus BC square 144k square টো আমি এফালে লৈ আহিম 169k square minus 144k square is equal to BC square. So 169 minus 144 কিমান হ'ব 25k square 25k square is equal to BC square. So square to এফালে গুছি গলে root হৈ যাব root 25k square is equal to BC. So 25k square root to square root to বর্গমূল to আমি ইজিলি ভাঙিব কাৰণে পাৰিম ইয়াৰ आंसर to 5 হ'ব কাৰণ 5 into 5 25 হয় so আমি BC value to আমি পাই যাম 5k তাৰ মানে আমি BC to পাই গলো 5k তা মেইন কামটো আমি ইয়াত কৰি দিলো এতিয়া আমাক বাকি গুটে কিটা ৰেশিও আমাক উলিয়াব লাগে sin থিটা cos থিটা tan থিটা এখিনি আমাক গুটেখিনি উলিয়াব লাগে তো হেখিনি একেবাৰে ইজি হয় যেনেকৈ এতিয়া সাইলক ইমানখিনি লোক যদি আপোনালোক ক্লিয়াৰ আছে এতিয়া আমি বাকি কিটা ৰেশিও উলিয়াম কাৰণ আমি গুটেখিনি বাহু এতিয়া আমি গম পাওঁ সো এটা কি হ'ব ক sin থিটা ভ্যালুটো কি হ'ব সাইনৰ ফৰ্মুলাটো হৈছে p/h p ইয়াত কোনটো bc to p আমি ইয়াত মই ইয়াত এংগল ধৰা নাছিলো ইয়াত sec থিটা বুলি যে কৈছে আমি এটো এংগল আমি থিটা বুলি ধৰি ললো আপুনি এটো ধৰিও কিনিও কৰিব পাৰে এটো এংগল ধৰিও কৰিব পাৰে প্ৰবলেম নাই আপুনি আনসাৰটো একে পাব সো মই এটা এটো এংগল ধৰি কিনি কৰিছো এটো এংগল ধৰি কিনি কৰিলে মোৰ কাৰণে এটো p হ'ব সো মই bc লিখিম p by ফৰ্মুলাটো কি h sin থিটা ফৰ্মুলাটো p/h সো bc/ac হ'ব bc by ac হলে bc ভ্যালু টু কিমান 5k ac ভ্যালু টু 13k তাৰ মানে आंसर টু 5/13 হ'ব ঠিক হেনেকে cos থিটা ফৰ্মুলাটো কি b/h ডাইৰেক্ট আমি সাইড কিটাই লিখি দিম ভাল হ'ব b বুলি ক'লে ab টু হ'ব ab টু বেস তাৰ মানে ভূমি আৰু হাইপোটেনিউজ ac So our answer to hobo 12k by 13k. So k cancel hoy our answer to 12/13 hobo. So aru baki jikta thaki gol amar thaki gol tan theta tar pisot cosec theta aru cot theta ekita ami uliabo lagibo ekita moi apnalokor karone ei disu. So ekita ekebar easy hoy formula lagao aru kori dio. So ei baki kita moi apnalokor karone ei dilu. So এতিয়া আমি কোশ্চেন নাম্বার 6 টু কৰিম যদি কিবা ডাউট থাকে কনফিউজ থাকে কাইন্ডলি মোক কমেন্ট কৰি জনাব তেতিয়া মই আৰু ভালকে বুজাব পাৰিম সো এতিয়া আমি কোশ্চেন নাম্বার 6 টু কৰিম সো কোশ্চেন নাম্বার 6 টো মই কি কৈছে চাও ইয়াৰ মানে দিয়া আছে যদি এংগল a আৰু এংগল b সূক্ষ্ম কোণ হয় যাতে cos a is equal to cos b তেন্তে দেখুৱা যে angle a is equal to angle b তাৰ মানে আমাকে কৈছে if angle a and angle b are acute angle such that cos a is equal to cos b then so that angle a is equal to angle b আমাকে দুটা angle দিয়া আছে angle a আৰু angle b যোনটো আমাক সূক্ষ্ম কোণ বুলি কৈছে সূক্ষ্ম কোণ মানে আমি সবে জানো যোনটো angle 0 ডিগ্ৰীত কৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীত কৈ সৰু হেনুকা angle বিলাকক সূক্ষ্ম কোণ বুলি কয় সো সবচে প্ৰথমে আমি এটা ফিগাৰ এটা বনাই লওঁ আমি এটা ত্ৰিভুজ বনাই লওঁ ইয়াত কাৰণ আমাক দুটা এংগল দিছে cos a ইয়াত আমাক cos a is equal to cos b দিছে given সো আমি ইয়াত ফিগাৰটো অকমান বেলেগ ধৰণে বনাম এই কোৱেশ্চনটো অকমান ধ্যানকে চাব সো মই এইটো এটা ফিগাৰ এটা বনাই দিলো a b c না a টু মই তলত দিলে বেছি আমাৰ সুবিধা হ'ব কৰিবলৈ কাৰণ আমাক ইয়াত এংগল কিটা cos a b দিয়া আছে সো এটো মই a ধৰিলো এটো মই b ধৰিলো আৰু এটো মই c ধৰিলো ইয়াৰ পৰা মই এডাল পাৰপেন্ডিকুলাৰ তাৰ মানে লম্ব মই টানি দিলো cd এই ফিগাৰটো আমি বনাই দিলো সো এই ফিগাৰটো ভালকে সো ইয়াত আমাৰ দুটা সমকোণ ত্ৰিভুজ সোমাই আছে ভালকে সো এংগল triangle ADC
সি ADC টো এটা সমকোণ ত্ৰিভুজ হয় আৰু BDC টো এটা সমকোণ ত্ৰিভুজ হয় কাৰণ কেলে এটো আমি লম্ব টানিছো পাৰপেন্ডিকুলাৰ টানিছো তেনেহলে আমি এই ত্ৰিভুজটোক আমি দুটা সমকোণ ত্ৰিভুজত ভাগ কৰি দিলো সো প্ৰথম ফিগাৰটো চাই লও সো ফিগাৰটো সবছত এতিয়া আমাক গিভেন কি দিয়া আছে হেতু আমি লিখি লও কোৱেশ্চনত আমাক কৈ দিছে যে cos A is equal to cos B এই কথাটো আমাক কোৱেশ্চনত দিয়া আছে cos A আৰু cos B টো ইকুৱেল আছে তেনেহলে এতিয়া চাও cos A ফৰ্মুলাটো কি আমি এটো ট্ৰায়াঙ্গেল চাম ট্ৰায়াঙ্গেল ADC আমি যদি ট্ৰায়াঙ্গেল ADC চাও cos A ফৰ্মুলাটো কি হ'ব cos ৰ ফৰ্মুলাটো আমি সবে জানো B/H হয় তাৰ মানে বেস বাই হাইপোটেনিউজ বেস আমাৰ ভূমি এটো হ'ব AD টো হ'ব আৰু হাইপোটেনিউজ আমাৰ AC টো হ'ব তো আমি cos A কাৰণে আমি এটো AD/AC লিখিব কাৰণে পাৰো ঠিক তেনেকে আমি cos B কাৰণে আমি BD/BC লিখিব কাৰণে পাৰো কাৰণ ইয়াত চক ফিগাৰটো হাইপোটেনিউজ কোনটো হ'ব অতিভুজ কোনটো হ'ব BC টো অতিভুজ হ'ব সো হে কাৰণে আমি লিখিম BD/BC BD/BC সো প্ৰথম ইমানটো বুজি লওক সো ইমানটো বুজাৰ পিছত এতিয়া আমি কি কৰিম এই ৰেশিও কিটা যিটা ইয়াত আমি ইকুৱেল পাইছো হেকিটা আমি অকমান ট্ৰান্সপোজ কৰি দিম এই AC টো সব ইয়াত তলৰ ফালে আছে আমি AC আৰু BD জায়গাটো আমি চেঞ্জ কৰি দিম AC টো আমি এফালে পঠিয়াই দিও আৰু BC টো আমি এফালে পঠিয়াই দিও এনেকে সব AD/BD is equal to AC/BC আমি এনেকে কৰি দিম হেনেকে আমি কৰিব কাৰণে পাৰো কাৰণ কেলে আমাক ইয়াত অনুপাত কেটা সমান দিয়া আছে সমান হলে আমি এই সিস্টেমটো কৰিব পাৰো এই সিস্টেমটো কৰিলে ইয়াৰ ভ্যালু কেটা সমানে হৈ থাকে চেঞ্জ হৈ না যায় সো এটো আমি কৰিব কাৰণে পাৰো সো এটো কৰাৰ পিছত এতিয়া আমি কি কৰিম যেহেতু আমি ইয়াত গম পাইছো AD/BD is equal to AC/BC যদি এটো সমানে হয় এটো আমি ধৰি লম k বুলি সো আমি কি কৰিম ধৰা হল AD/BD is equal to AC/BC is equal to k আমি এটো k বুলি ধৰি লম সো যদি এটো আমি k বুলি ধৰি ললো তেনেহলে ইয়াৰ পৰা দুইটা সমীকৰণ বনিব কেনেকে সব এতিয়া আমি AD/BD টো k লগত আমি ইকুৱেল কৰিছো AD/BD টো আমি k লগত সমান কৰিছো তেনেহলে আমি AD is equal to k into BD লিখিব কাৰণে পাৰো কাৰণ সব ইয়াত BD টো ডিভাইড কৰি আছে এফালে গুচি গলে ইনটু হ'ব সো মই AD is equal to KBD লিখিব কাৰণে পাৰো আৰু ইয়াত চক তলত AC/BC টো ইয়াত মই k লগত ইকুৱেল কৰি দিছো তো k লগত ইকুৱেল কৰি থলে মই AC is equal to k into BC লিখিব কাৰণে পাৰিম k into BC সো মই এইটা লিখিব কাৰণে পাৰিম সো এই ইকুৱেশনটো পা আমাৰ এনেকুৱা ধৰণৰ দুটা বেলেগ ইকুৱেশন আমি বনাব কাৰণে পাৰিম তা আমি ইয়াত লিখিম AD is equal to k into BD আকৌ আমাৰ হ'ব AC is equal to k into BC সো ইমানখিনি লোক প্ৰথমে বুজি লওক সো এতিয়া আমি এটো ইকুৱেশন 1 দি দিম আৰু এটো ইকুৱেশন 2 দি দিম সো প্ৰথম ইমানকো ক্লিয়াৰ হৈ লওক যদি ইমানখিনি লোক বুজি পালে তেনেহলে এতিয়া চাও আমি ত্ৰিভুজ ADC টো চাও ত্ৰিভুজ ADC টো সমকোণ ত্ৰিভুজ হয় সো হে কাৰণে আমি ত্ৰিভুজ ADC আমাৰ AC টো আমাৰ কাৰণে অতিভুজ হ'ব তো মই পাইথাগোৰাছ থিওৰামৰ মতে মই AC স্কয়াৰ is equal to AD স্কয়াৰ প্লাস CD স্কয়াৰ লিখিব কাৰণে পাৰো আৰু ইয়াত CD স্কয়াৰ টো মই উলিয়াব হলে এটো মাজৰটো CD স্কয়াৰ টো মই উলিয়াব হলে AC স্কয়াৰ minus AD স্কয়াৰ লিখিব পাৰো কাৰণ AD স্কয়াৰ ইয়াত প্লাস কৰি আছে এফালে আহিলে মাইনাস হ'ব সো এটো মই সমীকৰণ 3 দি দিলো ঠিক তেনেকে যদি আমি ট্ৰায়াঙ্গেল BDC টো চাও BDC টো আমি এনেকে BC টো আমাৰ কাৰণে অতিভুজ হ'ব BC টো আমাৰ কাৰণে অতিভুজ হলে BC স্কয়াৰ is equal to BD স্কয়াৰ plus CD স্কয়াৰ হ'ব ইয়াটো আমি CD স্কয়াৰ টো ক্যালকুলেট কৰিব কাৰণে পাৰিম
BC স্কয়ার মাইনাস BD স্কয়ার হ'ব কাৰণ কেতে BD স্কয়াৰ ইয়াত প্লাস কৰি আছে এফালে আহি গলে মাইনাস হ'ব সো ইয়াৰ পৰা আমি আৰু দুটা বেলেগ বেলেগ সমীকৰণ পালো সমীকৰণ 3 আৰু 4 এতিয়া আমি যদি সমীকৰণ 3 আৰু 4 টো ভালদৰে চাও ইয়াত আমি দুইটা সমীকৰণত এটা বস্তু কমন পাইছো হেতু হৈছে CD স্কয়াৰ তাৰ মানে আমি যদি AC স্কয়াৰ মাইনাস AD স্কয়াৰ কৰো তেতিয়াও আমি CD স্কয়াৰ পাম আৰু আমি যদি BC স্কয়াৰ মাইনাস BD স্কয়াৰ কৰো তেতিয়াও আমি CD স্কয়াৰ পাম তাৰ মানে সমীকৰণ 3 আৰু 4 পৰা আমি গম পালো যে AC স্কয়াৰ মাইনাস AD স্কয়াৰ টু BC স্কয়াৰ মাইনাস BD স্কয়াৰ লগত সমান হ'ব সো হেকাৰণে আমি এতিয়া লিখিম সমীকৰণ 3 আৰু 4 পৰা আমি এই দুটা সমান কৰি দিম AC স্কয়াৰ minus AD square is equal to BC square minus BD square এটো আমি সমান কৰিম এতিয়া আমি কি কৰিম আমি আমাৰ ইয়াৰ আগৰ যেকিটা আমি সমীকৰণ বনাইছিলো সমীকৰণ 1 আৰু 2 হেখিনি আপুনি সব তাত আমি AD আৰু AC আমি এটা মান পাইছিলো আমি তাত পাইছিলো AC মানটো পাইছিলো K into BC ইয়াৰ আপুনি যদি নোট কৰিলে আপুনি গম পাব আমি AC ভ্যালুটো পাইছিলো KBC আৰু AD ভ্যালুটো পাইছিলো KBD সো আমি AC সেকাত আমি ভ্যালুটো বহাই দিম KBC হোল স্কয়াৰ কাৰণ ইয়াৰ ওপৰত স্কয়াৰ আছে আৰু AD ভ্যালুটো আমি ইয়াত পাইছিলো K into BD হোল স্কয়াৰ minus BC স্কয়াৰ minus BD স্কয়াৰ এতিয়া আমি ব্ৰেকেট এটা খুলি দিও এই ব্ৰেকেট খুলিলে এনেকুৱা হ'ব K স্কয়াৰ minus BC K স্কয়াৰ BC স্কয়াৰ minus K স্কয়াৰ BD স্কয়াৰ is equal to BC স্কয়াৰ minus BD স্কয়াৰ সো আমি তেনেকৈ পাম ব্ৰেকেট কেটা খুলিলে এতিয়া আমি কি কৰিম ইমান খিনিলৈকে যদি আপোনালোক ক্লিয়াৰ হ'ল ইয়াত মই অকমান মোহাৰি দিছো এতিয়া ওপৰত চাব ইয়াত সো K স্কয়াৰ BC স্কয়াৰ minus K স্কয়াৰ BD স্কয়াৰ ইয়াত আমি গম পাইছো K স্কয়াৰটো কমন আছে তো ইয়াত যদি K স্কয়াৰটো কমন আছে আমি K স্কয়াৰটো কমন লম থাকি গল কি BC স্কয়াৰ minus BD স্কয়াৰ is equal to BC স্কয়াৰ minus BD স্কয়াৰ হৈ গল ইয়াৰ পাছত আমি কৰিম K স্কয়াৰ is equal to BC স্কয়াৰ minus BD স্কয়াৰ আৰু ইয়াত BC স্কয়াৰ minus BD স্কয়াৰ আছে সব এন গুটে ব্ৰেকেটটো K স্কয়াৰ লগত ইনটু কৰি আছে এফালে গলে ডিভাইড হ'ব সো আমি হেকাৰণে তলৰ ফালে পাতি দিছো সো একে সব BC স্কয়াৰ minus BD স্কয়াৰ BC স্কয়াৰ minus BD স্কয়াৰ আমি ডাইৰেক্টলি ক্যান্সেল কৰি দিম সো আমি আনসাৰটো পাই যাম 1 এটা k আমি বৰ্গমূলটো উলিয়াও 1 ৰ বৰ্গমূল 1 এ হ'ব তাৰ মানে আমি k মানটো 1 পালো এতিয়া ৰব কোৱেশ্চনটো মাজতে মই এটা কথা কৈ দিও ইয়াত মই আপোনালোকক মেইন কথাটো নকলো কোৱেশ্চনটো মই আধা বুজোৱা হ'ল সো আমাক ইয়াত কৈছিলে কোৱেশ্চনটো cos a = cos b আমাক গিভেন দিয়া আছে আমাক প্ৰুফ কৰিব দিছিলে এংগল a আৰু এংগল b টো ইকুৱেল আছে এংগল a হয় না নহয় কৰে এইটো হয় angle A is equal to angle B to আমাক কৰিব দিছিলে সো হেতু কাৰণে আমি এটা কামখিনি কৰি আছো মই কথাটো ক'বৰ কাৰণে আপোনালোকক পাহৰি গৈছিলো সো এতিয়া আমি ইমানখিনি কষ্ট কৰি k ভ্যালুটো 1 পালো সো এতিয়া আমি কি কৰিম এই k ভ্যালুটো আমি সমীকৰণ 2 ত বহাই দিম সো আমি লিখিম যোনটো আমি সমীকৰণ 2 পাইছিলো
বহুৱাই সমীকৰণ 2 টো আছিলে আমাৰ AC = K * BC আমাৰ এটো আছিলে সমীকৰণ 2 টো সো আমি ইয়াত কি কৰিম ইয়াত আমি K মানটো বহাই দিম AC = 1 * BC তাৰ মানে আমাৰ AC = BC ইয়াত আমি পাই গলো তো এতিয়া আমি এই AC আৰু BC টো ইকুৱেল হয় বুলি আমি প্ৰুফ কৰি দিলো সো AC আৰু BC টো যদি ইকুৱেল হয় তেনে হলে অটোমেটিক্যালি আমাৰ এংগল A আৰু এংগল B টো ইকুৱেল হৈ গল কাৰণ কেলে আমি ক্লাস 9 ত জিওমেট্ৰি সেকশনত আমি এই কথাটো পঢ়িছিলো ত্ৰিভুজ চ্যাপ্টাৰটোত যে এটা ত্ৰিভুজৰ যদি দুটা বাহু সমান হয় তাৰ বিপৰীত কোণকেইটাও সদায় সমান হয় সো এই কথাটো আমি পঢ়া আছিল সো এইটো আমি ব্ৰেকেটত আমি লিখি দিম যে সমান বাহুৰ বিপৰীত কোণ সমান এনেকৈ আমি লিখি দিব কাৰণে পাৰো ব্ৰেকেটত ইংলিছত হলে আমি কি বুলি লিখিম angles equal to opposite sides are equal তেনেকৈ আমি লিখি দিম সো এটো আছিল ইমান বেছি হাৰ্ড নহয় কোৱেশ্চনটো সো চাই লব কিবা যদি ডাউট আছে কব যদি অকমান যদি বুজি পালে কোৱেশ্চনটো যদি ভাল লাগিলে ভিডিওটো চাই লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সো থ্যাংক ইউ